হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী লিখাত ভাল বা ভাল ৰচনা লিখিব পাৰে, তো তেওঁলোকৰ বাবে আছে এটা ডাঙৰ সুযোগ, আৰু সুযোগটো ইয়াতে দেখিছা তোমালোকে লিখা আছে। তো ইণ্ডিপেণ্ডেন্স ডে 2026 এছে কম্পিটিশ্যন, তেওঁলোকৰ কাৰণে আছে এখন এছে কম্পিটিশ্যন। তো এছে ৰাইটিঙৰ টপিকটো হৈছে ৰোল অফ AI ইন বিল্ডিং এ বিকাশিত ভাৰত বাই 2047। তো ইয়াতে আমাৰ যদি উইনিং এমাউণ্টটো চাওঁ, তো ইয়াকে কি কৰা হ'ব, 15,000কে দিয়া হ'ব তিনিজনক, মানে যোনে ভাল কৰিব তেওঁলোকৰ পৰা তিনিজনক 15,000কে দিয়া হ'ব। আৰু তলৰটো চোৱা, টপ 200, যিসকল একেবাৰে 200 টপত থাকিব, আৰু একেবাৰে 200জন, আৰু প্ৰথম 200জনক পাৰ্টিচিপেণ্টছ গেট এন ইনভিটেশ্যন টু ইণ্ডিপেণ্ডেন্স ডে 2026। তো তেওঁলোকে কি পাব, ইনভিটেশ্যন মানে কি, তেওঁলোকৰ মেইলৰ জৰিয়তে কি কৰা হ'ব, ইনভাইট কৰা হ'ব। ক'ত কৰা হ'ব? ৰেড ফৰ্টত। মানে ইণ্ডিপেণ্ডেন্স ডে আমাৰ যিহেতু আহিছে, 15 আগষ্ট আহি আছে, তো 15 আগষ্টত তেওঁলোকক ৰেড ফৰ্টত, দিল্লীত থকা ৰেড ফৰ্টত কি কৰিব, তেওঁলোকক মাতা হ'ব, ইনভাইট কৰা হ'ব। তাত তেওঁলোকে যাব পাৰিব, তাত প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ লগত, মানে তাত থাকিব ৰেড ফৰ্টত। তোমালোকে জানা ইণ্ডিপেণ্ডেন্স দিনাখন প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি তাতে থাকে। তো তাতে আমি লগ কৰিব পাৰিম, আমি যদি টপ 200ত আহিব পাৰোঁ। এতিয়া পাৰ্টিচিপেট কৰিবলৈ তোমালোকে যোনটো ৱেবছাইট দেখিছা, mybharat.gov.in, তাত যাব পাৰা, বা যোনটো এইটো QR কোড দেখিছা, তো এই QR কোডটো স্কেন কৰি তোমালোকে পাৰ্টিচিপেট কৰিব পাৰা। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ত। আহি ক'লোঁ, কিপ ৱাচিং, কিলাৰ।